আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিলে। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব, শিক্ষাগত যিটো অৰ্হতা আৰু কোনে ইয়াত আবেদন কৰিব পাৰিব, বয়সৰ সময়সীমা, শিক্ষাগত অৰ্হতা, গোটেইখিনি সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে কৈ দিম। ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব, শেষলৈ চাই থাকিব। ইয়াত চাব পাৰে সমাজ কল্যাণ বিভাগ ৰিক্ৰুটমেণ্ট 2026। ইয়াত টোটাল যিটো ভেকেঞ্চি আছে 8,750 প্লাছ ইয়াত পোষ্ট আছে। সম্পূৰ্ণ তথ্য কৈ দি আছো। ইয়াত চাব পাৰে যিটো কি আছিল অৰ্গানাইজেশ্যন যিটো নেম হয় ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টেল ফালৰ পৰা চাকৰিটো মুকলি কৰি দিছে। ইয়াত পোষ্ট নেমবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। ক্লাৰ্কৰ পোষ্ট আছে, এছিষ্টেণ্ট টিচাৰ পোষ্ট আছে, নাৰ্ছৰ পোষ্ট আছে, তাৰপিছত ছুপাৰভাইজাৰ পোষ্ট আছে, কম্পিউটাৰ অপাৰেটৰ পোষ্ট আছে, কেছ ৱাৰ্কাৰ পোষ্ট আছে, হেল্পাৰৰ পোষ্ট আছে, ছিকিউৰিটি গাৰ্ডৰ পোষ্ট আছে, ড্ৰাইভাৰ পোষ্ট আছে। ইয়াত কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ কি আছিল পোষ্ট আছে বুলি ক'ব পাৰোঁ। ইয়াত টোটাল যিটো পোষ্ট আছে মই এতিয়া কৈ দিলোঁ। ইয়াত চাব পাৰে 8,750 পোষ্ট আছে। তাৰপিছত এপ্লাই মোডটো কি আছিল অনলাইনৰ যোগেদি সেইটো আবেদন কৰিব পাৰিব। তাৰপিছত কি আছিল হু কেন এপ্লাই, কোনে আবেদন কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল। তাৰপিছত কি আছিল সকলো কি আছিল ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। অমৰ সকলো ল'ৰা ছোৱালী কৰিব পাৰিব। লগতে কি আছিল অল ইণ্ডিয়া জব বুলি কৈছে, সেইকাৰণে কি আছিল অমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে সমাজ কল্যাণ বিভাগ যিটো ৰিক্ৰুটমেণ্ট 2026 এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। মিনিমাম যিটো এজ হয় 18 বছৰৰ পৰা কি আছিল 45 বছৰলৈকে। মিনিমাম আৰু মেক্সিমাম এজটো ইয়াত মেনশ্যন কৰি দিয়া আছে। এজ ৰিলেক্সেশ্যনতে আছে, আপোনালোকে জানে। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে যিটো ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি দিব। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন প্ৰচেছটো ইয়াত চাব পাৰে। ৰাইটেন এক্সাম হ'ব, ইণ্টাৰভিউ হ'ব, তাৰপিছত কি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। প্ৰথমত হ'ব ৰাইটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। চিলেকশ্যন প্ৰচেছটো এনেকুৱা। তাৰপিছত ইয়াত চাব পাৰে সমাজ কল্যাণ বিভাগৰ যিটো ৰিক্ৰুটমেণ্ট যিটো চেলাৰী হয় ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে। তাৰপৰা সমাজ কল্যাণ বিভাগৰ যিটো ৰিক্ৰুটমেণ্ট 2026 যিটো চেলাৰী হয়, চেলাৰীটো ইয়াত মেনশ্যন কৰি দিয়া আছে। 52,000ৰ পৰা ষ্টাৰ্ট হ'ব চেলাৰীটো। পাৰ মান্থ যিটো চেলাৰীটো দিয়া হ'ব ইয়াত কি আছিল 20,000ৰ পৰা ষ্টাৰ্ট হ'ব। চৰি ইয়াত কি আছে 20,000ৰ পৰা 20,200ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 52,000লৈকে চেলাৰীটো দিয়া হ'ব। সেইটো কি আছিল অলপ কি হৈছে মিষ্টেক কৰি দিছে ইয়াত। তাৰপিছত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, শিক্ষাগত যিটো অৰ্হতা ইয়াত মেনশ্যন কৰি দি আছে। 10, 12 আৰু গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াত কি হৈছে জাষ্ট 10 পাছ কৰিলে কৰিব পাৰিব আৰু 12 পাছ কৰিলে কৰিব পাৰিব। সেই পোষ্ট কেইটাত আবেদন আৰু কি আছিল গ্ৰেজুৱেট কৰিলে আবেদন কৰিব পাৰিব। সেই পোষ্ট কেইটাত কি আছে শিক্ষাগত অৰ্হতাৰ ভিত্তিত সেইবিলাক কি আছে চিলেকশ্যনটো দিয়া হ'ব। তাৰপিছত ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। আধাৰ কাৰ্ড লাগিব কেণ্ডিডেটছ আৰু 10 ক্লাছ চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট লাগিব আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ লাগিব আৰু ইমেইল আইডি। লগতে কি আছিল পাছপোৰ্ট চাইজ ফটো এটা লাগিব, চিগনেচাৰ আৰু কি আছিল কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু যদি কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে দিবা, আৰু কাষ্ট চাৰ্টিফিকেট যদি নাই তেনেহ'লে কি আছে নিদিবা। তাৰপিছত ইম্পৰ্টেণ্ট লিংকবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে লিংকটো ক্লিক কৰি সকলো তথ্য জানিব পাৰিব। আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' নিম।